আজি 19 অক্টোবৰ ভূত চতুৰ্দশীৰ দিনা সকলো ভূত কিন্তু পৃথিৱীলৈ নামি আহে আৰু বিদেশত ইয়াক হেলমেন বোলে। গতিকে আজিৰ দিনটোত অপঘাতত মৃত্যু হৈছে, নতুবা সময় অহা নাই কিন্তু তাৰ বহুত আগতে মৃত্যু হৈ গৈছে, নতুবা বিভিন্ন ধৰণৰ বেমাৰ আজাৰত আয়ুস থাকোতে মৃত্যু হৈছে। তেনেকুৱা লোকসকলে কিন্তু যদি আত্মাই শ্ৰাদ্ধ শান্তি কৰা নাই, সন্তুষ্টি পোৱা নাই আত্মাই, তেতিয়া কিন্তু পৃথিৱীলৈ নামি আহে। গতিকে আজিৰ দিনটোত সকলোৱে সাৱধানে থাকিব লাগে। যিসকলৰ নতুন বিয়া বাৰু হৈছে বোৱাৰী নতুবা মহিলাসকলে ৰঙা বৰ্ণৰ মেখেলা, ৰঙা শাৰী, ৰঙা ড্ৰেছ আদি পিন্ধি ডাঙৰ গছৰ ওচৰত যাব নালাগে, চুলি খোলা ৰাখি অৱস্থাটো যাব নালাগে, বাচ্চাসকলে বাহিৰত ওলাব নালাগে, পানীৰ ওচৰত যাব নালাগে, জুইৰ ওচৰত যাব নালাগে, কাৰণ ভূত প্ৰেতে আপোনাক অনিষ্ট কৰিব পাৰে। 14 ধৰণৰ ভূত আছে। গতিকে ভূত চতুৰ্দশীৰ দিনা আপুনি 14 ধৰণৰ শাক ভক্ষণ কৰক আৰু 14 বাতি মানে 14টা চাকি বন্তি আপুনি ঘৰখনৰ চুকে কোণে জ্বলাওক আৰু এগছি ডাঙৰ চাকি আপুনি যমৰাজৰ বাবে ঘৰৰ দক্ষিণ দিশত গোটেই ৰাতি জ্বলাই ৰাখক। গোটেই বছৰটো আপুনি ভূত প্ৰেতৰ পৰা কোনো ধৰণৰ কষ্ট নাপায়, আপুনি অপয় অমংগলৰ পৰা হাত সাৰিব পাৰিব। গতিকে ভূত চতুৰ্দশীৰ দিনা 14 শাক খাওক, 14 ধৰণৰ চাকি বন্তি আগবঢ়াওক আৰু ভূতসকলক পূৰ্বপুৰুষৰ আত্মাৰ সন্তুষ্টিৰ বাবে তেওঁলোকলৈ নৈবেদ্য অৰ্পণ কৰক। আপুনি চাব গোটেই বছৰটো স্বাস্থ্য পাতিও ভালে থাকিব, কোনো ধৰণৰ আপোনাৰ অপয় অমংগল অনিষ্ট নহয় আৰু পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ধন্যবাদ।